খুব ধুনীয়াই চলি আছিলে মানে কি বুলি ক'ম যাত্ৰা খুব ভাল বুলিয়ে ক'ব পাৰি তাৰ পাছত বিভিন্ন ধৰণৰ অসুবিধা কিছুমান মানে য'ত যি আশা কৰোঁ সেয়া নহয়গে বা মনটো মানে একেবাৰে ভাঙি গ'ল যিখন ঘৰত নেকি তিনিজনীকে ছোৱালী আছে মাতৃয়ে অকলে ঘৰখন চলাই আছে আৰু তিনিজনী ছোৱালী গাভৰু ছোৱালী আৰু এই গাভৰু ছোৱালী তিনিজনীক ৰক্ষণাবেক্ষণ দিয়াটো বহুত টান কথা বহুত কঠিন আৰু ঘৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকে গোটেই বস্তু চাই আছে আপোনালোকে ভিডিঅ'তে যে ঘৰখন এনেকৈ ধৰণে ঘৰখন আছে আৰু এই ঘৰখনত তিনিজনী ছোৱালী থকাটো কিমানখিনি অসুবিধা এইটো হয়তো আপোনালোকে বুজি পাইছে মই বেলেগকৈ ক'বলগীয়া কোনো কথা নাহে পৰিয়ালৰ ককাই ভাই গোটেইকেইজন ইয়াতে আছে তাৰপিছত মোৰ মানুহজন আছিলে বামুণীয়াত মানুহজন অকণমান মানে হেৰি আছিলে কি ক'ম এতিয়া তাৰপিছত সেই মানুহজন ঢুকোৱাৰ পাছত যেতিয়া হেৰি হ'ল নাম পতাৰ হেৰি আয়োজন হ'ল তেতিয়া গোটেইকেইজন যেতিয়া শংকৰ সংঘত আছে মইনো কেলৈ হেৰিয়ত থাকোঁ সেইকাৰণে ময়ো শংকৰ সংঘত গুচি আহিলোঁ আৰু আগৰ পৰা মই শংকৰ সংঘৰ নীতি নিয়মখিনি মই বহুত পচন্দ কৰোঁ মই ভাল পাওঁ গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণ আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আজি আছোঁ আমি লালুক নাওবৈচা আঞ্চলিকৰ বাঢ়নীবাৰী প্ৰাথমিকৰ এটি সাধু পৰিয়ালৰ গৃহত আৰু দুই কাষে দেখিছে দুগৰাকী আইক মই লৈ মাজতে বহি আছোঁ আৰু দুইগৰাকীৰ লগত আমি চিনাকি হ'ম আৰু বিশেষকৈ আমাৰ আইগৰাকীক আপোনালোকে চিনি পাইছে পন্যাসী তেওঁ এটা সময়ত গীতৰ চৰ্চা কৰি আছিল সেই গৃহৰ পৰাই হাছিনুৰ আলম যিজন সাংবাদিক তেওঁ আগবঢ়াই লৈ গৈছিল তেখেতক সেইটো সময়ত তেওঁৰ গীতৰ চৰ্চা কৰিছিল ভিঘু কাশ্যপেও তেওঁৰ লগত বহুখিনি কথা আলোচনা কৰিছিল তেওঁৰ লগত অনুষ্ঠান কৰিছিল আৰু আমি বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল কেনেকৈনো থাকে কি কৰি আছে কেনেকৈ ধৰণৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ আধ্যাত্মিক লাইনটো কেনেকৈ আগবাঢ়ি গৈছে এই বিষয়খিনিলৈ আমি আলোচনা কৰিবলৈ আহি আজি তেওঁলোকৰ গৃহ পালোহি আৰু গৃহত আহি আমাৰ সৌভাগ্য তেওঁক আমি লগ পালোঁ লগতে মাতৃ আছে মাতৃকো আমি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ সকলোৱে হয়তো তেওঁলোকৰ চিনি পাইছে আমি নতুনকৈ চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই তথাপি যে এটা সময়ত তেওঁলোকে সংগীত চৰ্চা কৰি আছিল আৰু মাজতে সংগীত জগতখনৰ পৰা আঁতৰি গুচি গ'ল আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে আজি তেওঁলোকৰ গৃহত আহি যিখিনি পৰিৱেশ দেখিলোঁ আমাৰ এই পৰিৱেশটো আপোনালোকৰ মাজত অকণমান দাঙি ধৰিবলৈ চেষ্টা কৰিম আমাৰ মেইন উদ্দেশ্যটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল কেনেকৈ আধ্যাত্মিক লাইনটো আগবাঢ়ি গৈছে কেনেকৈনো থাকে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ কিয় আহিছিল আৰু ইয়াত থাকি কেনেকুৱা পাইছে এই কথাখিনি আলোচনা কৰিবলৈ আমি কিছু কিছু জেগাত আমি গৈ গৃহে গৈ আমি আলোচনা কৰিছোঁ তাৰ মাজতে আজি পন্যাসী গৃহত আমি আহিলোঁ আৰু তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম তোমাক আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু সৰ্বপ্ৰথমে আপোনাৰ দুখনীয় ভইচত আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ কেনেকুৱা লাগে এই যে তুমি সংগীত জগতখনত এটা সময়ত ভৰি দিছিলা সেই সময়খিনিত ভালেই আছিলে হয় তাৰ পাছত অকণমান আৰ্থিক অসুবিধা অকল আৰ্থিক অসুবিধা বুলিয়ে ক'ব নোৱাৰি বহুখিনি ফালৰ পৰা অকণমান অসুবিধা হোৱাৰ বাবে মই সেইখনৰ পৰা আঁতৰি আহিব লগা হ'ল হয় কিন্তু হ'লেও বাৰু তথাপিও এতিয়া ভাল লাগে সেইখিনি কথা ভাবি ভাল লাগে হয় এতিয়াও ভালেই লাগে হয় সেইখিনি যেতিয়া ভাল সময়খিনি আছিলে তেতিয়া সেইখিনি সময় সদায় ভালেই লাগিব সেইখিনি কথা ভাবি তেওঁ সংগীত জগতখনলৈ আহিছিল আৰু ধুমুহা লেখীয়াকৈ আহি আকৌ খোজকে নাইকিয়া হৈ যোৱা লেখীয়াকৈ আমি দেখা পালোঁ আৰু আমাৰো দেখি বেয়া লাগে আমাৰ নিচেই কাষতে আমি থাকোঁ আমাৰ আহিবলৈ আমাৰ সুবিধা হোৱা নাছিল প্ৰভু ভগৱন্তই কৃপা কৰা নাছিল আজি আমাক প্ৰভু ভগৱন্তই কৃপা কৰিলে আমি তেওঁলোকৰ গৃহলৈ আহিলোঁ
মাতৃ ওচৰলৈ আহিছোঁ আপোনাৰ চৰণত আমি সহস্ত কোটি প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনালোকে কিমান বছৰ হ'ল অন্তৰ্ভুক্ত হোৱা আজি 7 বছৰ হ'ল 7 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হৈছে এতিয়া আপোনালোকৰ গৃহত কোন কোন আছে মোৰ ছোৱালী 3জনী আৰু মই মোৰ মানুহজন ঢুকালে হয় হয় আপোনাৰ স্বামী নাই হয় আপুনি ছোৱালী 3জনীক লৈ এইখন গৃহতে থাকে হয় ঘৰখন চলাবৰ কাৰণে অসুবিধা নহয়নে অসুবিধা মই ফেক্টৰী মানে টেকেলাবাৰ ফেক্টৰীত কাম কৰিয়ে চলাই আছিলোঁ আজি এবছৰৰ পৰা ধৰি মোৰ হেৰি বিষৰ পৰা মানে কঁকালৰ বিষৰ পৰা মই কাম কৰিবলৈ যাবলৈ মানে বাদ দিলোঁ হয় হয় তাৰপিছত এতিয়াতো অসুবিধাই হৈছে চলাবলৈ হয় হয় যেন তেনে চলাই আছোঁ আৰু হয় ইতিমধ্যে গম পাইছে যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলনো কেনেকৈ থাকে কি কৰি আছে আধ্যাত্মিক লাইনটো কেনেকৈ তেওঁলোকে আগুৱাই নিছে এই বিষয়বিলাক আমি ৰাইজৰ আগলৈ আগবঢ়াই দিবলৈ আহিছোঁ আপোনালোকৰ গৃহখনলৈ আহিলেতো পৰিৱেশটো বেলেগ দেখিলোঁ আৰু এটা সময়ত আপোনাৰ ছোৱালীয়ে অসমৰ প্ৰেক্ষাপটত তেওঁৰ গান চৰ্চা কৰি আগবাঢ়ি গৈছিল এতিয়া কি কাৰণে গানৰ পৰা আঁতৰি আহিবলগীয়া হ'ল মানে প্ৰথমতে তাই যেতিয়া আৰম্ভ হৈছিলে তেতিয়াতো ভালকৈ গৈ আছিলে আৰু বহুতসকলে সহায়ো কৰিছিলে তাৰপিছত যেতিয়া আমাৰ লালুক মিউজিক স্কুলখন আমাৰ লকডাউনত বন্ধ হৈ থাকিলে তাৰপিছত বন্ধ হৈ থকা মানে এটা মানে সিহঁতৰো এটা মানে যেতিয়া চলি থাকে তেতিয়া এটা আশা হৈ থাকে নহয় জানো তাৰপিছত এতিয়া স্কুলখন বন্ধ হৈ থাকিলে বন্ধ হৈ যোৱাৰ পাছত তাইও এই দুবছৰ বন্ধ হৈ থাকিলে এতিয়া চলি আছে নাই নাজানো দেই এতিয়া মিউজিকৰ লগত মানে ইমান হেৰি নাই তাৰপিছত তেতিয়াৰ পৰা তাইৰ মনটোও বহি গ'ল আৰু চৰ্চা কৰাটোও বন্ধ হৈ থাকিলে এতিয়া সেই তেতিয়াৰ পৰা বন্ধই হৈ আছে হয় 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 মানে কি বিচাৰে এতিয়া ছোৱালীজনীক আগবঢ়াই নিবলৈ বিচাৰেনে মই মাতৃ হিচাপে মইতো তাই আগবাঢ়ি যোৱাটোৱে বিচাৰোঁ সদায় তাইকতো সদায় কওঁ যে গান চৰ্চা কৰ গানটো গা তাই ইমান মন কান গানৰ বস্তুটো মই যিমানটো জানো আমি সংগীতৰ লগত জড়িত আছিলোঁ গানৰ বস্তুটো এনেকুৱা মানে খুব সহজ নহয় মানুহে সহজ বুলি ভাবি লয় যে গান দুটামান আমি এনেকৈ গাম এনেকৈ এইটো নহয় কিন্তু বহুত অধ্যয়ন লাগে ইয়াত আৰু বহুতখিনি বস্তুৰ দৰকাৰ হয় আৰু সেইখিনি হয়তো চাগে আপোনাৰ গৃহৰ পৰা দিব পৰা নাই হয় এইটো সামৰ্থকৰ কথাও আছে এতিয়া যেতিয়া স্কুলখন বন্ধ হৈ থাকিলে তেতিয়া লখিমপুৰলৈ নিবলৈ আমাৰ তেনেকুৱা সামৰ্থক নাই এতিয়া তাইতো চৰ্চা কৰিব লাগিব চৰ্চা কৰিলে আগবাঢ়ি যাব পাৰিব এতিয়া যিখিনি 3rd চেমলৈকে গ'ল নেকি 3rd চেমৰ পাছতো আৰু বহুতখিনি চৰ্চা কৰিব লাগে তাৰপিছত সেইখিনি কৰিব নোৱাৰিলোঁ সেইটো কাৰণেও বহি থাকিলে হয় 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 বাৰু আমি কথা বতৰা আলোচনা কৰি থাকিম তাৰ মাজতে এতিয়া বিহুৰ বতৰ যিহেতু বিহুৰ প্ৰায় হাৱা চলিছে আকাশে বতাহে ঢোল পেঁপা গগনা মাত চলি আছে তুমি বিহুৰ এফাকি যদি ৰাইজৰ উদ্দেশ্যে গাই দিয়া গোৱা বহুত দিন মই এইখিনি কথা এটা কওঁ যে তেওঁ বহুত দিন ধৰি গানৰ পৰা একেবাৰে আঁতৰি গ'ল মই আজি আহি কথাখিনি পাতোঁতে মানে তেওঁৰ মানাই কৈছে মই জোৰজবস্তি তেওঁৰ পৰা গীত গোৱাবৰ কাৰণে চেষ্টা কৰিছোঁ হয়তো অকণমান সুদোজা লাগিব পাৰে আৰু আপোনালোকে মৰম চেনেহ কৰি থাকিব তথাপি তেওঁ গানটো গোৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ যদি কিবা ভুল হৈ যায় আপোনালোকে ক্ষমা কৰি দিব তোমালৈ ঘনাই মনত পৰিছে বুকুখন ফাটুচি যেন কৰিছে তুমিয়ে কামনা তুমিয়ে বাসনা তুমিয়ে ভাৱনা বুলি জানানে জীৱন জাজি নহয় পাৰে হ'বা কেনেকৈ যৌৱনৰে বা গাতে নলুকুৱাকৈ কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা পাহৰি থাকিলোঁ বহুত দিন চৰ্চা কৰা নাই গতিকে এনেকুৱা হ'বই প্ৰায় কিমান দিন হ'ল তুমি গান চৰ্চা কৰি নথকা 7 বছৰমান বেছি হ'ল 7 বছৰ নহয় 5 বছৰ বেছি হ'ল 5 বছৰ টোটেলি গান এৰি দিলা আৰু সংগীতৰ জগতখনৰ পৰা ওলাই গৈছিল এতিয়া কি কৰি আছা তুমি মই বৰ্তমান ক্ৰিকেট খেলোঁ ক্ৰিকেট খেলা মানে ক্ৰীড়া জগতলৈ সোমাই দিলা সংগীত জগতৰ পৰা ক্ৰীড়া জগতলৈ সোমাই দিলা কি কাৰণে সোমাবলগীয়া হ'ল তাত কি কাৰণে সোমাবলগীয়া হ'ল মানে ভাল লাগে খেলি ভাল লাগে খেলাটোতো লাগিবই ক্ৰিকেট ভাল পাওঁ সংগীতৰ যিটো যাত্ৰা আছিল এই যাত্ৰাটো খুব সুন্দৰ আছিল তোমাৰ মানে কোনখন কিটো জেগাত তুমি থমকি ৰ'বলগীয়া হ'ল তোমাৰ মনৰ মানে কোনখিনিত তুমি থমকি ৰ'বলগীয়া হ'ল কিয় থমকি ৰ'বলগীয়া হ'ল অকণমান যদি ৰাইজক জনাই দিলাহেঁতেন
খুব ধুনীয়াই চলি আছিলে মানে কি বুলি ক'ম যাত্ৰা খুব ভাল বুলিয়ে ক'ব পাৰি তাৰ পাছত বিভিন্ন ধৰণৰ অসুবিধা কিছুমান মানে য'ত যি আশা কৰোঁ সেয়া নহয়গে বা মনটো মানে একেবাৰে ভাঙি গ'ল ভাঙি যোৱা নিচিনা একেবাৰে মানে মন নোযোৱা হৈ থাকিলে মন নোযোৱা হ'ল লাহে লাহে স্কুল গ'লোঁ স্কুল শেষ হোৱাৰ পাছত খেলত ধৰিলোঁ ক্ৰিকেটৰ পাছত এতিয়া ক্ৰিকেটে খেলি আছোঁ আৰু বিহুটো নাচি আছে বিহু নাচিছে বিহু নাচিছে ভাল পায় আৰু তোমাৰ বিহু কাশ্যপৰ লগতো দুই এটা ভিডিঅ' ওলাই গৈছিল এতিয়া খবৰ খাতি লয়নে তেওঁলোকে নাই নলয় হাচিনৰ খবৰ লয়নে বাৰু মাজে মাজে লগ পাওঁ কেতিয়াবা এতিয়া মানে যিটো এতিয়া চেনেলৰ প্ৰথম যেতিয়া হৈছিলে এটা ধুমুহাৰ নিচিনা হয় মানে যিটো তেতিয়া এবছৰমান খবৰ খাতি চবেই লৈ আছিলে তাৰপাছত আৰু নাই এতিয়া এইটোৱে নিউজ চেনেলবোৰৰ এইটোৱে এটা বিপদ যেতিয়া মানে ধুমুহা আহে এবছৰ ছমাহলৈকে চবেই হেৰি কৰি থাকিব তাৰপাছত যে সেই ছোৱালীজনীয়ে কি কৰি আছে পাছত তেওঁলোকে সেইটো বিবেচনা কৰিব লাগে যে পাছত ছোৱালীজনী কি হ'ল এতিয়াও তেওঁলোকে খবৰ ল'ব পাৰিলেহেঁতেন যে ছোৱালীজনী আমি আগবঢ়াই দিলোঁ হয় কিন্তু পাছৰ পৰ্যায়ত এতিয়া ছোৱালীজনী তেতিয়া 10 বছৰ আছিলে ন 10 বছৰ আছিলে তেতিয়া আজি 15 বছৰলৈকে ছোৱালীজনী কি হৈছে ন তেওঁলোকে এটা খবৰ মানে নিউজ চেনেলৰ হৈ মই মানে এতিয়া নিউজ চেনেল যেতিয়া বনাইছে এতিয়াও বনাইছে মানে পাছৰ পৰ্যায়টো তেওঁলোকে খবৰ ল'ব লাগে মানে ছোৱালীজনী বা ল'ৰাজনে যিয়ে হওক তেওঁলোকেতো উঠাই দিছে নহয় জানো উঠাই দিয়া বস্তুটো পাছত কি হ'বগে কি হৈছেগে তেওঁলোকে সেইটো মানে খবৰ লোৱাটো দায়িত্ব বুলি ভাবোঁ মই মানে কথাটো এনেকুৱাই এগৰাকী ছোৱালী বা এগৰাকী যুৱতীক যেতিয়া আমি আগবঢ়াই লৈ যাওঁ মানে সেইখনৰ পৰা যেতিয়া অলপ গুচি আহিবলগীয়া হয় যে খুব দুখ হয় আৰু সেই সময়ত মানে যিসকলে পিকআপটো দিয়ে সেই সময়ত কিন্তু যদি পিকআপটো লৈ গুচি যায় তেওঁৰ সুবিধা এটা হয় একেটা পৰ্যায়ত যদি ঠেকাটো পাই যায় ন তেতিয়া মানে আগবাঢ়ি যাবলৈ অকণমান নিজৰো শক্তি নিচিনা লাগে এতিয়া আমাৰ ঘৰখনৰ মানে এনেকুৱা শক্তিশালী বোলা বস্তুটো নাই কাৰণ এতিয়া মই মাতৃগৰাকী হৈ মই ঘৰখন চলোৱা চিন্তা কৰিবা নে ছোৱালী 3জনী ল'ৰা হ'লে বেলেগ কথা ছোৱালী 3জনী বহুত দায়িত্ব এটা আহি যায় আপোনাৰ ছোৱালী 3জনী হয় ছোৱালী 3জনী ল'ৰা নাই তাৰপিছত এতিয়াতো মোৰ ঘৰখনৰ মতা কামো চম্ভালিব লাগে মাইকী কামো চম্ভালিব লাগে 3জনী ছোৱালী চম্ভালা মানে বহুত ডাঙৰ কথা তাৰপিছত এতিয়া সেইখিনি পৰ্যায় মানে ভাবিব মোৰ মানে সময়ে নহয় যে ছোৱালী 3জনী ক'ৰবাত আগবঢ়াই দিম কিবা কৰিম এইটো মানে ভবা জ্ঞানটো নহয় ঘৰখন চলোৱা চিন্তা কৰিবা নে নাই কামৰ চিন্তা কৰিবা নে কিবা চিন্তা কৰিবা এইখিনি ইমানখিনি মানে মোৰ সামৰ্থ্যকো নাই আৰু আগবঢ়োৱা মই সেইখিনি চিন্তা কৰিব নোৱাৰোঁ সেইটো কথা টকা পইচাৰ কথা মানে আজিকালি টকা হ'লে চব কৰিব পাৰে এতিয়া টকা পইচাৰ পৰা মানে সকলোৰ পৰা মানে আপোনালোকে ইতিমধ্যে কথাবিলাক গম পাইছে যে আমাৰ এই ভিডিঅ' যিসকলে চাই আছে সকলোকে শ্ৰীচৰণ আমি সহস্ৰ কৰি দিয়া প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ যাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক দেখিছে আপোনালোকে পৰিৱেশটো দেখিছে আমি ঘৰৰ পৰিৱেশটো দেখাই আছোঁ মাজে মাজে আৰু তলত আমি এটা নম্বৰো দিছোঁ এই নম্বৰটোত আপোনালোকে ফোনাফোনি কৰি তেওঁলোকৰ খবৰ খাতি ল'ব পাৰিব যে কি ধৰণে আছে তেওঁলোকৰ কি ধৰণে তেওঁলোকে এতিয়া সংগীতৰ যাত্ৰা কেনেকৈ আগবাঢ়ি লৈ যাব তেওঁৰ বহুত দিন ধৰি 5 বছৰ ধৰি সংগীতৰ মাজৰ পৰা আঁতৰি গুচিয়ে আহিলে যি কি নহওক এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘত এতিয়া আপোনালোকে 7 বছৰ বুলি কৈছে ন 7 বছৰ আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে সেই ছোৱালীক আপোনালোকে শৰণভাগ দিয়ালে নে বাৰু দিয়া হোৱা নাই তো শৰণভাগ 12 বছৰ বয়সৰ পৰা দিয়া হয় এইবাৰ পাৰিলে দি দিব সেৱা বাহিনীত লৈ যাব আমি এইখিনি আহ্বান জনাম যে সেৱা বাহিনীত লৈ গ'লে বহুতখিনি কথা বুজি পোৱা যায় যি কি নহওক এতিয়া বিহুৰ বতৰ তেওঁ গান পাহৰিছে আৰু কি শুনাবা তুমি আৰু মনত পেলাই থাকিবলগীয়া হৈছে বহুত পাহৰিছে বাৰু যি কি নহওক তেওঁৰ আকৌ গীত এটা যদি আমাক শুনাই দিলেহেঁতেন ভাল আছিলে আমি নতান্বিত হ'লোহেঁতেন পাহৰিছে কিছুমান কথা এতিয়া বিহু তুমি ক'ত শিকি আছা বিহু শিকা বুলি এনেকৈ শিকা নাই ৰঙানদী সমষ্টিৰ 1500-2000 নাচনী যি মানে হেৰি হৈ আছে কৰ্মশালা তালৈকে গৈ আছোঁ বিহু এনেকৈ শিকা হোৱা নাই বা নচা হোৱা নাই তাৰ সমষ্টিৰ মাজত 1500 নাচনীৰ মাজতে এগৰাকী মই কিন্তু কথাটো আচৰিত পাইছোঁ যিগৰাকী সন্যাসী গান গাই ইমান ভাল পায় তেওঁ গানেই পাহৰি গৈছে কিন্তু মই মানে মনত মোৰ এটা বেলেগ এটা হেৰি আহি গৈছে কি কাৰণে ইমানখিনি মানে হ'বলগীয়া পালে আচলতে 5 বছৰ বুলি কোৱাৰ পাছত একেবাৰে নাই গাঁৱতে নোহোৱাত মানে সেই বস্তুটোৰ পৰা একেবাৰে যিমান আঁতৰি আহিব বিচাৰিলোঁ সেইখিনি মানে একেবাৰে আঁতৰি আহিলোঁ
যে মই আৰু কোনোদিন নাগাওঁ বা মানে সেই মানে ঠাইডোখৰলৈ আৰু ঘূৰি যাব নিবিচাৰোঁ। সেইকাৰণে মই একেবাৰে আঁতৰি আহিলোঁ। কি কাৰণে তুমি নিবিচাৰোঁ বুলি ভাবিলা মনত? নিবিচাৰোঁ বুলি ভাবিলোঁ, মই অকণমান আগত কৈছোঁৱেই, সমস্যা, বহুত সমস্যা। ধৰি লওক ঘৰৰ পৰা বুলি ধৰি লওক আৰু বেলেগৰ পৰা বুলিও ধৰি লওক, তেনেকৈ বিভিন্ন ধৰণৰ সমস্যাবোৰত থাকোঁতে মানে সেইবোৰ পাওঁতে একেবাৰে মানে ভাবিলোঁ এইবোৰ নহওক আৰু মানে নকৰোঁ আৰু নহৈছেগৈ, সেনেকৈ ভাবি আঁতৰি গুচি আহিলোঁ। এতিয়া সেই জেগাখনলৈ যাবলৈ মন একেবাৰে নাই? মন বৰ্তমান মই ক্ৰিকেট খেলি আছোঁ। মই সেই আঁতৰি যেতিয়া আহিলোঁ মানে মই সেই বিষয়ে ভবাও হোৱা নাই বা ভবাও নাই। কিন্তু কোনোবা এইখিনি সময়ত লাগে যে সেইখিনি সময় যেতিয়া আছিলে ভাল আছিলে, যিয়ে হওক যেনেকুৱাই হওক ভাল আছিলে এনেকুৱা লাগে মনত। কিন্তু এনে মই ইমান নাভাবোঁ। মানে সেইখনৰ পৰা যেতিয়া আঁতৰি আহিলোঁ, একেবাৰে আঁতৰি আহিলোঁ, মানে ভবাও হোৱা নাই যে মই আকৌ কেতিয়াবা ঘূৰি যাম। হয় হয় হয়। প্ৰিয় দৰ্শক যিসকলে এই ভিডিঅ' চাই আছে, গম পাইছে কিমানখিনি আৱেগিক হৈ গৈছে। তেওঁৰ মানে কথাখিনি ক'বলৈ বিচাৰিছে যদিও ক'বলৈ বিচৰা নাই, তেনেকুৱা লিখা ভাৱ এটা আহিছে। কাৰণ তেওঁৰ সংগীতৰ লগত জড়িত হৈ যোৱাৰ পিছত সংগীতৰ পৰা ওলাই অহাটো বহুত টান, কিন্তু তেওঁ ওলাই গুচি আহিলে। তাৰ পৰা বহুখিনি অসুবিধা আছে। ৰাইজৰ সহায় সহযোগিতা লাগিব এই ক্ষেত্ৰত। আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামতবিলাক জনাব। কাৰণ তেওঁৰ যিটো যাত্ৰা, সংগীতৰ যাত্ৰা কৰিছিল, সেই সংগীতৰ যাত্ৰাত আমি যিমানখিনি জানো, তেওঁৰ মোটামুটি 5 বছৰমান কণ্টিনিউ কৰি আছিলে, হয়নে বাৰু? বিভিন্ন নিউজ চেনেললৈ তেওঁ গৈছিল আৰু বিভিন্ন মঞ্চতো তেওঁ গৈছিল গীত পৰিৱেশন কৰিবৰ কাৰণে। এতিয়া সেই পৰিৱেশটো তেওঁলোকৰ লগত নাই, সেই পৰিৱেশটো তেওঁলোকৰ গৃহত নাই, সেই পৰিৱেশটো তেওঁলোকৰ অঞ্চলটোত নাইকিয়া হৈ গৈছে। ইয়াৰ মেইন কাৰণটো হৈছে কি, আমি নিজেই আমি সিজনে সিজনৰ প্ৰতি দায়িত্ব নাই বুলি আমি ভাবিছোঁ, বা আমি সিজনে সিজনৰ প্ৰতি আমি সহানুভূতি নাই নেকি, তেনেকুৱা লেখীয়া ভাৱ এটা প্ৰকাশ হৈছে। কোনো কাকো আগবঢ়াই নিয়াৰ, কোনো কাকো হাতে হাতে ধৰি আগবঢ়াই নিয়াৰ তেনেকুৱা কোনো ছিষ্টেম নাইকিয়া লেখীয়া হৈ যোৱা লেখীয়া হৈছে। কাৰণ আমি বহুতখিনি বস্তু গম পাওঁ যে কাৰোবাক অকণমান যদি আমি ঠেলা এটা দিওঁ, তাৰপিছত সেই দুদিন পিছত আৰু সেই ঠেলাটো নিদিয়া হৈ থাকে। এইটো বস্তু হ'ব নালাগে, আৰু এই বস্তুটো হ'লে বহুত দিগদাৰ হয়। যি কি নহওক, বহু কথাখিনি আমি পাতিবলগীয়া আছে, মাতৃৰ জানিবলগীয়া আছে কথা কিছুমান। এটা সময়ত তেওঁৰ দিহানামো খুব সুন্দৰকৈ চৰ্চা কৰিছিল, দিহানামো গাইছিল, বৰগীতো গাইছিল। এতিয়া একেবাৰে টোটেলি বন্ধ হৈ গ'ল। আমি আহ্বান জনাম যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শৰণ দিয়া ব্যৱস্থা, বহাগৰ 2 তাৰিখে শৰণ আছে আমাৰ হাৰমতি প্ৰাথমিকত, ইংৰাজী 16 তাৰিখ। তেওঁক মই লগ ধৰিছোঁ শৰণভাগ দিবৰ কাৰণে। শৰণভাগ তাত লৈ আহি পিনি তেওঁ সেৱা বাহিনীত যাবৰ কাৰণে আমি কথাটো তেওঁলোকক অৱগত কৰিছোঁ। তাৰপিছত আমাৰ আই মাতৃ শিশু কল্যাণ কমিটিৰ যিখন কমিটি আছে, তেওঁলোকৰ লগত আমি যোগাযোগ কৰি তেওঁৰ এই সংগীত জগতৰখনৰ লগত, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা সংগীতৰ জগতৰ এটা সুকীয়া জেগা এটা আছে, তেওঁৰ লগত আমি লৈ যাবৰ কাৰণে চেষ্টা কৰিম। তেওঁ যিমানখিনি পায় আধ্যাত্মিক লাইনত আমি নিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ এইটো দায়িত্ব, নতুন প্ৰজন্মক আমি লৈ যোৱাটো। তোমাৰ ৰাইজৰ প্ৰতি কি আহ্বান থাকিব? যদি হয় মানে যদি মোক ভাল পায় তেতিয়া পাৰে কৰিব, মই কিনো কওঁ এতিয়া, আপোনালোকে জানিব। হয় হয় হয়। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল আই বাপে এই ভিডিঅ' চাই আছে, প্ৰত্যেকৰে এটা দায়িত্ব থাকিব যাতে পন্যাসীক আপোনালোকে অকণমান মৰম চেনেহ কৰে, অকণমান আগুৱাই লৈ যায়। তেওঁৰ যিখিনি কথাৰ কাৰণে তেওঁ আঁতৰি আহিবলগীয়া হ'ল সংগীত জগতখনৰ পৰা, আকৌ যাতে আমি দুনাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে অকণমান মৰম চেনেহ কৰিব। যদি মঞ্চলৈ যদি মই নিমন্ত্ৰণ কৰে, এতিয়া যাবলৈ প্ৰস্তুত থাকে নহয় মোৰ মতে, যিহেতু দেখিছোঁ গানৰ চৰ্চা নাইকিয়াই। তথাপি যদি কোনোবাই তোমাক নিমন্ত্ৰণ দিয়ে, তুমি এতিয়া যাব পৰা ব্যৱস্থাটো তুমি এইকেইদিনত পাৰিবানে বাৰু? পৰা হ'ব যদি মই চেষ্টা কৰোঁ। এতিয়া বৰ্তমান বাৰু 5 বছৰ দিনে যেতিয়া ইমান বন্ধ থাকিলে, একেবাৰে অভ্যাস নায়েই বুলি ক'ব পাৰি। এতিয়া জানো কি হয়, যি হয় দেখা যাব আৰু। হয় 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 হয়। যি কি নহওক, এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণত সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। কথা পাতিবলৈ বহুতখিনি আছিল, কিন্তু কথা পতাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো বৰ্তমান আমি গঢ় দিব পৰা নাই। কাৰণ ভিতৰি কথাবিলাক তেওঁলোকে এনেকুৱাকৈ দবাই ৰাখিছে যে সংগীত জগতখনৰ পৰা ওলাই আহিম নে নাহিম, তেওঁৰ মানে চিন্তাত পৰি গৈছে।
কাৰণ ঘৰখনে এনেকুৱা এটা অৱস্থা যিখন ঘৰত নেকি 3জনীকৈ ছোৱালী আছে, মাতৃয়ে অকলে ঘৰখন চলাই আছে আৰু 3জনী ছোৱালী গাভৰু ছোৱালী, আৰু এই গাভৰু ছোৱালী 3জনীক ৰক্ষণাবেক্ষণ দিয়াটো বহুত টান কথা, বহুত কঠিন। আৰু ঘৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকে, গোটেই বস্তু চাই আছে আপোনালোকে ভিডিঅ'তে, যে ঘৰখন এনেকৈ ধৰণে ঘৰখন আছে আৰু এই ঘৰখনত 3জনী ছোৱালী থকাটো কিমানখিনি অসুবিধা সেইটো হয়তো আপোনালোকে বুজি পাইছে। মই বেলেগকৈ ক'বলগীয়া কোনো কথা নাহে। আপোনালোকে মৰম চেনেহ কৰিব, আমি মাতৃৰ লগত কিছু কথা পাতিম, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, মতামতবিলাক জনাব। এতিয়া আপুনি কি কাম মানে কৰ্ম কৰি আছে? মই এতিয়া বৰ্তমান একো কৰা নাই। মই আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ। মানে যেতিয়া প্ৰথমতে তাই হেৰিয়ত ওলাইছিলে তেতিয়া বহুত মানে ৰাইজে আদৰিও লৈছিলে। তেতিয়া বহুতসকলে মানে মোলৈ এটা প্ৰশ্ন কৰি ফোন কৰে দেই, কয় মানে তাই বহুত পইচা পাইছিলে বুলি মানে এনেকৈ ফোন কৰে, আৰু মানুহে কয় তোমালোকে ঢেৰ পইচা পালা এনেকৈ কয়। কিন্তু ৰাইজসকলে যিমানখিনি ভাবিছে সেইখিনি কিন্তু নহয়। মই আজি মানে সম্পূৰ্ণ হিচাপে ক'ব বিচাৰিছোঁ যে মানে 40,000মান টকাহে তাই পাইছিলে, কিন্তু মানুহে কয় লাখ লাখ টকা পাইছিলে বুলি কৈছিলে। এতিয়া যিসকলে এতিয়া নামষাৰ কথা মই ইয়াত ক'ব বিচৰা নাই, যিসকলে প্ৰতিশ্ৰুতি দিছে বাৰু, যিখিনি পৰামৰ্শ দিছে সেইখিনি দিছে, কিন্তু যিখিনি এতিয়া ঘৰটোৰ কথাই কৈছোঁ, ঘৰটো মই আজি মানুহসকলে বহুত সোধাৰ কাৰণে কৈছোঁ দেই। ঘৰটো বনাই দিম বুলি কৈছিলে, ঘৰটো বনোৱা কোনো খা খবৰেই নাই বাৰু। তাৰপিছত আৰু বহুত তেনেকৈ প্ৰতিশ্ৰুতি দিছিলে, সেইখিনি প্ৰতিশ্ৰুতি পালন কৰা নাই। যেতিয়া আছিলে সেই মই কৈছোঁ নহয়, ধুমুহা বেগত যেতিয়া আহিছিলে তেতিয়া 6 মাহমান থাকিলে, তাৰপাছত নাই। এতিয়া মোৰ যোনটো মানে চিম তাত দিয়া আছিলে, মানে নাম্বাৰ দিয়া আছিলে, সেইটো আগতে ঢেৰ মানুহে ফোন কৰে, মানে ৰাইজসকলে বহুতে ফোন কৰে, কয় এটাই সোধে তোমালোকে ইমানখিনি টকা পালা, ছোৱালীজনী কি কৰিলা, ছোৱালীজনীক আগবঢ়াই নিব লাগিছিলে, এনেকৈ কি কৰিলা, ঘৰ চৰটো এতিয়া পকা হ'ল, ঢেৰ ধনী হ'ল, তোমালোকৰ বাহাদুৰি হ'ল, এনেকৈ মানে ফোন কৰে। কিন্তু মই স্পষ্টভাৱে আজি কৈছোঁ, মোক তাইৰ নামত মানে 40,000মান টকা পাইছিলোঁ। তাৰপাছত সেয়াই, আৰু ঘৰ চৰ এইবোৰ বনাই দিম কৈছিলে, সেইখিনি বনোৱা নহ'ল। এতিয়াতো দেখিছে, আৰু চৰকাৰৰ ঘৰ এতিয়া পাইছোঁ বাৰু, বনাই আছোঁ। সিমানখিনি অঁ এতিয়া পাইছোঁ। আচলতে কথাবিলাক আমি মোবাইলত বা নেদেখাকৈ মানে আলোচনা কৰিলে এই বিষয়টো আমি উলিয়াব নোৱাৰোঁ। এতিয়া আমি আহি গম পালোঁ কথাবিলাক, যে কি পৰিৱেশত থাকে, কেনেকৈ থাকে, আহিলেহে গম পাব, আৰু নাহিলে আপোনালোকে গম নাপায় যে এতিয়া কি হৈছে। এটা ঘৰ চৰকাৰৰ পৰা এতিয়া ৰিচেণ্টলি পাইছে, নহয় পালোঁ, এতিয়া বনাই আছে। হয়, ঘৰটো মই দেখাই দিম বাৰু। বনাই হোৱাগৈ নাই এতিয়ালৈকে, ক্লিয়াৰ হোৱাগৈ নাই। এইটো চৰকাৰৰ পৰা দিয়া ঘৰ, আৰু এতিয়া যিটো ঘৰত থাকে মই এই ঘৰটো আপোনালোক মাজে মাজে দেখাই আছোঁ, ভিডিঅ'ৰ মাজে মাজে কিটো পৰিৱেশত তেওঁলোকে আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘত থাকি আপোনাৰ কেনেকুৱা অনুভৱ? মই শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা মই তাৰ নীতি নিয়ম মই সকলোখিনি মই ভাল পাওঁ। আৰু মানে এতিয়া যিখিনি ব্যৱস্থা, যিখিনি আগবঢ়োৱা নীতি নিয়ম, মই সেইখিনি মই পচন্দ কৰোঁ, বহুত ভাল পাওঁ। হয়, মানে আপোনালোকে 7 বছৰ হ'ল বুলি কৈছে হয় সংঘত সোমাই থকা। তাৰ আগত আপোনালোকে কিহত আছিল? আমি বামুণীয়াত আছিলোঁ। কি কাৰণে ইয়ালৈ আহিবলগীয়া হ'ল? ইয়াৰ মানে আমাৰ পৰিয়ালৰ ককাই ভাই গোটেইকেইজন ইয়াতে আছে। তাৰপাছত মোৰ মানুহজন আছিলে বামুণীয়াত, মানুহজন অকণমান মানে হেৰি আছিলে, কি ক'ম এতিয়া। তাৰপাছত সেই মানুহজন ঢুকোৱাৰ পাছত যেতিয়া হেৰি হ'ল, নাম পতাৰ হেৰি আয়োজন হ'ল, তেতিয়া গোটেইকেইজন যেতিয়া শংকৰ সংঘত আছে, মইনো কেলৈ হেৰিয়ত থাকোঁ, সেইকাৰণে ময়ো শংকৰ সংঘত গুচি আহিলোঁ। আৰু আগৰ পৰা মই শংকৰ সংঘৰ নীতি নিয়মখিনি মই বহুত পচন্দ কৰোঁ, মই ভাল পাওঁ, মোৰ মনে প্ৰাণে মানে মই ভাল পাওঁ। আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, যিহেতু যথেষ্ট দীঘল হৈছে। আপোনালৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আপোনালৈও বিহুৰ শুভেচ্ছা থাকিল। প্ৰতিভা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। অসমবাসী ৰাইজলৈ আপোনাৰ কি আহ্বান থাকিব? এতিয়া কি ক'ম, মোৰ ছোৱালীজনী তাই আশা আছে, এতিয়া কথা মানে ক'বলৈ স্পষ্টবাদীকৈ ক'ব বেয়া পাইছে। তাই গান গোৱাটো আশাটো আছে বাৰু, আৰু মোৰো আছে, ময়ো গান পচন্দ কৰোঁ, মই বহুত ভাল পাওঁ গান। তাই আগবাঢ়ি যোৱাটোৱে মই মানে ৰাইজসকলে আগবঢ়াই নিয়াটো মই বিচাৰোঁ। সন্যাসীৰ ওচৰলৈ আহিছোঁ, আমি অনুষ্ঠানটো শেষ কৰিম আৰু বেছি দীঘল নকৰোঁ, যথেষ্টখিনি দীঘলেই হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি নীতি নিৰ্দেশনা আছে তোমালোকে প্ৰায় মানিয়ে চলিছা, আমি দেখিছোঁ। আৰু কণভাগ ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ, তুমি কণভাগ ল'বলৈ যাবা, তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম।
সংভাগ লৈ তুমি সেৱা বাহিনীত যোগদান কৰিবা। এবাৰ তেজপুৰ সেৱা বাহিনীৰ যিটো আমাৰ 2026 বৰ্ষৰ অধিৱেশন আছে তেজপুৰ আদিত্যত হ'ব, তালৈ তুমি যাবা। তাৰপিছত 27ত আমাৰ ইয়াত অধিৱেশন আছে, ইয়াতে আমাৰ লাগিবই লাগিব, ইয়াতে থাকিবই লাগিব। তাৰপিছত আমাৰ সংগীতৰ যিটো ধাৰা আছে, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ এটা শিশু আই মাতৃ কল্যাণ কমিটি নামেৰে এখন কমিটি আছে। তাত আমাৰ এই সংগীত যাত্ৰাটো তাতো আছে, তাত তুমি যাবলৈ চেষ্টা কৰিবা, আমি লৈ যাম দৰকাৰ হ'লে তালৈ। শেষত তোমাৰ মানে এটা যোজনা যদি তুমি গাই দিয়া, যিহেতু বিহু তুমি চৰ্চা কৰি আছা, যোজনা এটা যদি তুমি গাই দিয়া। যোজনা নহয়, দুখাৰী বিহুকে গাই দিছোঁ, বিহু বতৰে যেতিয়া। জোনবাই দেখোতে হাজিম গাঁৱে খনি তৰাই জ্বলাব চাকি চাকি, তৰাই জ্বলাব চাকি। জোনবাই দেখোতে হাজিম ঘৰে খনি তৰাই জ্বলাব চাকি চাকি, তৰাই জ্বলাব চাকি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। ৰাইজলৈ কি আহ্বান থাকিব তোমাৰ? আপোনালৈ ধন্যবাদ অহাৰ বাবে, দুআষাৰ সোধাৰ বাবে। 5 বছৰ এইটো নাছিলেই, কিন্তু আপুনি আহিলে, আহি পেলাই নি সুধিলে কি হয় কি নহয়, তাৰ কাৰণে আপোনাক ধন্যবাদ। আৰু ৰাইজলৈও ধন্যবাদ। ভিডিঅ'টো চাব, যদি ভাল লাগে মৰম দিব, সিমানেই আৰু। ধন্যবাদ। এয়া আছিল আমাৰ আজি বাৰ্তালাপ অনুষ্ঠান। আৰু এই অনুষ্ঠান ভাগত আপোনালোকে গম পালে দুয়োগৰাকী আইৰ লগত আমি কথা পাতিলোঁ, দুয়োগৰাকী আইৰ মনৰ কথা আমি আপোনাৰ মাজলৈ আগবঢ়াই দিলোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলনো কেনেকৈ থাকে, কি কৰে আৰু কি কৰি ভাল পায়, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ ধৰণে আগুৱাই নিছে, আধ্যাত্মিক লাইনটো কেনেকৈ লৈছে, এই বিষয়বিলাক আমি আলোচনা কৰিবলৈ আজি আমি পাইছিলোঁহি উপন্যাসিক গৃহত। আৰু এই কথাবিলাক আপোনাৰ মাজলৈ আগবঢ়াই দিলোঁ। এইখিনি কওঁতে আমাৰ অনেকখিনি হয়তো অপৰাধ হৈ যাব পাৰে, খবৰ পৰা আপোনালোকে মৰীক্ষণ কৰিব, আপোনালোকৰ চৰণৰ আমাক ঠাই দিব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু কিবা যদি আপোনালোকৰ আমাক সুধিবলগীয়া আছে বা আমাক মানে কিবা কথা আমাক যদি জনাবলগীয়া আছে, আপোনাৰ মেছেজ যোগেদি আমাক জনাব। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰি আজি এই বাৰ্তালাপৰ অনুষ্ঠানৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় মাগি, সকলো চৰণৰ সেৱা ধৰি আমি সকলোকে বিদায় মাগিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ।